নকওঁ কাৰণ ইয়াৰ কোনো সীমা নাই। গতিকে এতিয়াই চৰকাৰে যদি আমাৰ ভূমিপট্টা আৰু ৰাজনৈতিক অধিকাৰ আৰু জনজাতিকৰণৰ বিষয়টো যদি আগ নবঢ়ায়, কিন্তু আমি শান্ত হৈ নাথাকোঁ। অকল ATC গাৰ্ডেন নহয়, উজনি অসমত যিমান বাগিচা আছে সকলো বাগিচাৰ যিমান চৰ্ভে কৰা বাসগৃহৰ সৈতে মুখ্যমন্ত্ৰী ডাঙৰীয়া অতি শীঘ্ৰে ঘোষণা কৰিব লাগিব ম্যাদী বিষয়টো, নহ'লে আমি শান্ত নহওঁ। আমাৰ আৰম্ভণি আমি কৈছোঁ, আজি এই গণসমাৱেশৰ যোগেদি আমি জনসাধাৰণৰ মাজত থাকি কিনে এই দুইটা সংগঠনে আমি দেৱালৰ নিচিনা আমি আজি থিয় আছোঁ। আৰু আমাৰ এই দেৱালৰ ফাউণ্ডেশ্যন আমাৰ এই চাহ জনগোষ্ঠী আৰু আদিবাসী ৰাইজ হয়। যিবিলাক স্কিম দিছে, যিবিলাক লেট্ৰিনৰ স্কিম দিছে, সেইবিলাক গুৱাহাটীৰ কোনোবা মিউজিয়ামত হওক, এই কথা আমি আজি স্পষ্ট কৰি দিছোঁ। এই লেট্ৰিনবিলাক আজি আমাৰ উন্নয়ন হৈছে নেকি? চাহ জনগোষ্ঠী আৰু আদিবাসী ৰাইজৰ জল জীৱন মিছন, আমাৰ মানুহ কি পানী খাব পৰা নাছিলে নেকি? জল জীৱন মিছনৰ আঁচনি এই পাহাৰ পৰ্বত ভৈয়াম য'ত আছে তাত ব্যৱহাৰ কৰক। আমাৰ তিনিচুকীয়া জিলা, ডিব্ৰুগড় জিলাত পানীৰ ইমান অভাৱ হোৱা নাই। গতিকে ডাঙৰ ডাঙৰ টেংকি বনাইছে, কিন্তু আজি এই নলবিলাকৰ পৰা যে পানী ওলোৱা নাই, আমি প্ৰমাণ দি দিম। এই ডুমডুমাৰ নৈৰ কাষতে লাগি আছে এই জল জীৱন মিছন, 100% ফেইলাৰ হৈছে। ভুৱা চাৰ্টিফিকেট লোৱা হৈছে তাৰ পৰা, কমপ্লিমেণ্ট চাৰ্টিফিকেট। গতিকে এই কথাবিলাক আজি আমি কৈছোঁ। আমাৰ আজি একগোট হোৱা এটাই কাৰণ, আমাক ভাগ ভাগ কৰি থৈছিলে। আজি আমি 5টা সংগঠন একগোট হৈছোঁ আৰু আমি চৰকাৰত 2026 নালাগে, 2024ত আমি নিৰ্ণায়ক ভূমিকা ল'ম। আৰু আমি যদি আমি জাতি মাটি ভেটি কেনেকৈ ৰক্ষা কৰিব লাগে আমি দেখাইছোঁ।